Hello, good evening students. Welcome to Omkron coaching classes. Okay, আজি চোৱা আমি আৰ্মেচাৰৰ DC motor, that means DC motoৰৰ আমি ভিতৰৰ পাৰ্টছবোৰৰ বিষয়ে পঢ়িবলৈ ওলাইছোঁ যে কি ধৰণৰ পাৰ্টছ থাকে ইয়াৰ ভিতৰত DC motor বুলি ক'লে আমি কি নামবোৰ কিছুমান শুনিছোঁ যেনেকৈ ফিল্ড ৱাইণ্ডিঙৰ নাম শুনো আৰ্মেচাৰৰ নাম শুনো কম্যুটেটৰ বুলি নাম শুনিছোঁ ব্ৰাছেছ বুলি নাম শুনিছোঁ য়োক বুলি নাম শুনিছোঁ তো একচুৱেলি এই বস্তুবোৰ হয় কি তাৰ বিষয়ে আমি পঢ়িবলৈ এতিয়া ওলাইছোঁ ওকে তো এতিয়া চোৱা ভিডিঅ'টো অলপ হয়তো দীঘল হ'ব পাৰে যদি দীঘল হয় মই দুটা পাৰ্টত বনাই দিম যদি ছুটি হয় তেনেহ'লে ঠিকে আছে বাৰু দিয়া আৰম্ভ কৰিছোঁ আজি আমাৰ এই ক্লাছটো ইয়াতে চোৱা ইয়াত ফিল্ড প'ল কিছুমান চোৱা এনেকৈ চোৱা এয়া প'ল বুলি নাম দিয়া হৈছে চোৱা ফাৰ্ষ্টতে মই ডায়েগ্ৰামটো জাষ্ট বুজাই ল'ব বিচাৰিছোঁ ডিটেইলত যাম আমি ডায়েগ্ৰামটো বুজাই ল'ব বিচাৰিছোঁ অ'কে তো যিসকলে অফলাইন ক্লাছ মোৰ ওচৰত লৈ আছিলা ঠিক আছে সিহঁতক মই অলৰেডি মই ইয়াৰ PDF দি দিয়া হৈছে যিসকলে অ'কে মোৰ ওচৰত টিউশ্যনছ লৈছা EMৰ PDF দি দিয়া হৈছে ইয়াৰ ওপৰত তো গতিকে সেই PDF কেইটাকে আই মিন টু চে সেই PDF কেইটা মই পঢ়ি দিম যিসকলে ইয়াত ভিডিঅ' চাব আহিছা মই PDF কেইটা পঢ়ি দিম আই হোপ তোমালোকে PDFটো পঢ়ি দিলেও এণ্ড PDFটো যদি মই ধুনীয়াকৈ বুজাই দিওঁ তোমালোকে বুজি পাবা তো ইয়াত চোৱা মই যদি ক'বলৈ যাওঁ these are poles pole that means কি জানানে যিটোৱে আমাৰ মেগনেটিক ফিল্ডটোক that means বনাইছে আমাৰ জানো আমি জেনেৰেটৰ এটা ইলেক্ট্ৰিচিটি জেনেৰেট কৰে সেইটো যেতিয়া ইলেক্ট্ৰিচিটি প্ৰডিউচ কৰে ন that means জেনেৰেট কৰে তাৰ কাৰণে কিহৰ দৰকাৰ পৰে মেগনেটৰ দৰকাৰ পৰিব অবভিয়াছলি ফেৰাডেজ ল অফ ইলেক্ট্ৰমেগনেটিক ইণ্ডাকশ্যন মেগনেটৰ দৰকাৰ পৰিব এণ্ড ৱাইণ্ডিঙৰ দৰকাৰ পৰিব তো সেই মেগনেট যিটো প্ৰভাইড কৰি আছে সেই মেগনেটটো হৈছে এয়া ফিল্ড প'লবোৰে প'লছ বুলি যে দিয়া হৈছে এয়া প'লছবোৰে অ'কে আৰু যিটো ৱাইণ্ডিং থাকিব ডেট মিনছ যিটোৱে ফ্লাক্সবোৰ কাট কৰিব ঘূৰিব জাষ্ট লাইক হয়নে ঘূৰিব তাৰ চাৰিওফালৰ ফ্লাক্সটো কাট কৰিব সেইটো কোৱা হয় আৰ্মেচাৰ যিটো ডেট মিনছ অৰিজিনেলি যিটো ৰোটেটিং পাৰ্ট হয় তোমালোকে যিটো জেনেৰেটৰ দেখা ন ডিজেল জেনেৰেটৰ হওক কিবা হওক এটা শ্বাফ্ট এটা ঘূৰাই থাকে তো সেই ঘূৰাই থাকে ক'ৰবাততো কিবা ৱাইণ্ডিংছবোৰ থাকে ন তো সেই ভিতৰত থাকে ৱাইণ্ডিংছবোৰ যিটো তোমালোকে দেখা নোপোৱা তো সেইবোৰক কোৱা হয় আৰ্মেচাৰ তো দিছ ইজ দি আৰ্মেচাৰ অ'কে তো এই যিটো ডায়েগ্ৰাম দেখা পাইছা এইটো একচুৱেলি মাজতে ডাইছেক্ট কৰাৰ নিচিনা ক্ৰছ ছেকশ্যনেল এৰিয়া দেখুওৱাৰ নিচিনা বস্তুটো কাটি দেখুওৱা হৈছে ডেট মিনছ ডাঙৰ এটা মেচিন আছিলে জাষ্ট কাটি দিলে কেনেকুৱা নিচিনা আমি ডিজাইনটো পাম ন এনেকুৱা নিচিনা প'লবোৰ ওলাব এটা যদি মেচিন এটা থাকে ঠিক আছে তাক যদি মই কাটি দিলে এই এনেকুৱা নিচিনা এটা ডিজাইন এটা দেখা পাম আমি তো সেইটোকে একচুৱেলি বুজাব বিচাৰিছে অ'কে চোৱা এইটো এটা ফ্ৰেম হয় অ'কে এইটো এটা মটৰৰ ফ্ৰেম হয় তো এই মটৰৰ ফ্ৰেমটোত এই মটৰটো ফ্ৰেম হয় এইটো এটা এইটো তাৰ বেছটো হয় এইটো গোটেইটো তাৰ ফ্ৰেম হয় এই ফ্ৰেমটোক কোৱা হয় য়োক অ'কে তো এই য়োকে কি কৰে শুনা এই য়োকে কি কৰে যেনেকৈ আমাৰ কি বুলি কয় এটা আউটাৰ কভাৰ এটা থাকে না তুমি যি বস্তুৱে লোৱা এটা আউটাৰ কভাৰ এটা পাবা তুমি মটৰ এটা লৈছা নিশ্চয় তুমি মটৰ এটাৰ আউটাৰ কভাৰ এটা তুমি যাক তুমি ধৰি কিনে লৈ আনিছা আউটাৰ কভাৰ এটা আছে ন অলৱেজ ৰিমেম্বাৰ ডেট সেই আউটাৰ কভাৰটো কোৱা হয় য়োক ডেট মিনছ সেই আউটাৰ কভাৰটো ভিতৰত আছে চোৱা এইটো ফিল্ড প'লছ বুলি দিয়া আছে নাইবা ফিল্ড প'লছ বুলি ক'ব পৰা কোনো কথা নাই এইবোৰ কি হৈছে এইবোৰ ইলেক্ট্ৰমেগনেট সৰু সুৰা মটৰবোৰত জেনেৰেটৰবোৰত চোৱা ইয়াতে মই এটা কথা এটা কৈ দিওঁ দেই ছেইম DC মটৰক মই DC জেনেৰেটৰ হিচাপে মই ইউজ কৰিব পাৰোঁ প্ৰথম কথা তো কোনোবাই যদি কয় DC মটৰ তাৰ অল্টাৰনেটটোৱে হৈছে DC জেনেৰেটৰ ডেট মিনছ DC মটৰত মই কি কৈছোঁ ছাপ্লাই দিছোঁ মেকানিকেল পাৱাৰ হয়নে লৈছোঁ মই মেকানিকেল এনাৰ্জিটো লৈছোঁ বাট জেনেৰেটৰত মই কি কৰিছোঁ মেকানিকেল এনাৰ্জি দিছোঁ আৰু ইলেক্ট্ৰিকেল এনাৰ্জি লৈছোঁ ইন শ্বৰ্ট সহজে যদি মই কওঁ তোমাৰ ঘৰত DC মটৰ এটা আছে নিশ্চয় দেখিছা DC মটৰ এটা সেইটোক যদি মই ৰিভাৰ্ছ ডাইৰেকশ্যন যদি মই তাক ঘূৰাওঁ তাৰ শ্বাফ্টডালক ঘূৰাওঁ তাৰপৰা ইলেক্ট্ৰিচিটি প্ৰডিউচ হ'ব য়েছ তাৰপৰা ইলেক্ট্ৰিচিটি প্ৰডিউচ হ'ব অ'কে তো এইটো বুজোঁ আহা তো সেইটো কাৰণে যিটো মেগনেটিজমটো প্ৰভাইড কৰি আছে মেগনেট যিটো এটা থাকিব ন ফ্লাক্সটো কাট কৰিবৰ কাৰণে ফ্লাক্স প্ৰভাইড কৰিব লাগিব তো সেই ফ্লাক্সটো প্ৰভাইড কৰি আছে এই প'লছবোৰ দেখা পাইছে নৰ্থ চাউথ এই প'লছটো অ'কে
ঠিক আছে আমি বুজি পালোঁ পোলছ কি হয় নেক্সট নাম্বাৰ 2 নিশ্চয় আমি জানো আমাৰ ডাঙৰ ডাঙৰ মেচিনবোৰত ঠিক আছে পাৰ্মানেণ্ট মেগনেট নাথাকে কি থাকে তাত ইলেক্ট্ৰমেগনেটছবোৰ থাকে নহয় জানো তো সেই ইলেক্ট্ৰমেগনেটছ প্ৰডিউচ কৰিবৰ কাৰণে নিশ্চয় তাত ৱাইণ্ডিং থাকিব ৱাইণ্ডিং মানে নাথিং এলছ যিটো তোমালোকে ইন শ্বৰ্ট কোৱা ন তাৰেৰে এনেকৈ ৱায়াৰে পকাই পকাই ৰাখিছোঁ সেইটোৱে ৱাইণ্ডিং একচুৱেলি ৱাইণ্ডিং বুলি ক'লে সেইটোৱে বুজায় জেনেৰেল চেন্সত অ'কে তো সেইটোৱে কথা তেনেকুৱা ধৰণে চিম্পল শব্দত যদি মই কওঁ জাষ্ট এটা বুজিব পৰা শব্দত তাৰেৰে এনেকৈ পকাই 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 থৈ দিছে সেইটো এটা ৱাইণ্ডিং এয়া এটা ৱাইণ্ডিং আৰু এয়া ৱাইণ্ডিং দেখা পাইছা ফিল্ড ৱাইণ্ডিং বুলি দিয়া হৈছে এয়া চোৱা ফিল্ড ৱাইণ্ডিং এয়া হৈছে ফিল্ড ৱাইণ্ডিং অ'কে সেইটো আমি বুজি পালোঁ এতিয়া কথাটো হ'ল চোৱা ইয়াত যেতিয়া মই ইলেক্ট্ৰিচিটি ছাপ্লাই দিম নহয় যেতিয়া ইয়াত মই ইলেক্ট্ৰিচিটি ছাপ্লাই দিম ই মেগনেট বনি যাব ডেট মিনছ আমি ফিল্ড ৱাইণ্ডিং কি গম পালোঁ ডেট মিনছ ফিল্ড ৱাইণ্ডিঙত মই ছাপ্লাই দিওঁ হয় নহয় অ'কে ছাপ্লাই দিছোঁ মেগনেট বনিবৰ কাৰণে ইনিচিয়েলি সেইটো তোমালোকে জানা তাৰপিছত কি হৈছে তাৰপিছত পলটোত কি হৈছে মেগনেট বনি গৈছে অ'কে বিকজ অভিয়াছলি ন ইলেক্ট্ৰমেগনেট যিবোৰ ইলেক্ট্ৰমেগনেট বনি গৈছে ডেট মিনছ তাৰপিছত কি হৈছে এইটো হৈছে আৰ্মেচাৰ আৰু এয়া হৈছে ৱাইণ্ডিং আৰ্মেচাৰ আৰু ৱাইণ্ডিং ছেইম একে কথা আৰ্মেচাৰ হৈছে গোটেই বস্তুটো গোটেই সেই যে ঘূৰি থকা এৰেঞ্জমেণ্ট হৈছে জেনেৰেটৰ যে ঘূৰি থাকে যে ঠিক আছে যিটো ভিতৰত ঘূৰি থাকে বাহিৰতো সেইটোক শ্বাফ্ট বুলি কয় যিটো তোমালোকে বাহিৰত দেখা সেইটোক শ্বাফ্ট বুলি কয় বাট ভিতৰত যিটো অৰিজিনেলি যিটো ৱৰ্কিং কাম কৰি আছে ঘূৰি ঘূৰি কিনে তাক কয় আৰ্মেচাৰ বুলি অ'কে তো সেই আৰ্মেচাৰটো হৈছে এয়া মোৰ আৰ্মেচাৰ এয়া দিছ ইজ ইয়ৰ আৰ্মেচাৰ চোৱা আৰ্মেচাৰ গোটেই ছিষ্টেমটো আৰ্মেচাৰ আৰু অবভিয়াছলি তাত ফ্লাক্সবোৰ কাট কৰিবলৈ যদি ফ্লাক্সটো কাট কৰিব কোনে কাট কৰিব ৱাইণ্ডিংবোৰে কাট কৰিব নিশ্চয় তেতিয়াহে EMF ইনডিউচড হ'ব নহয় জানো তো সেই EMF ইনডিউচ হ'বৰ কাৰণে যিবোৰ ৱাইণ্ডিংছবোৰ থাকে দিছ ইজ আৰ্মেচাৰ ৱাইণ্ডিং আশা কৰিছোঁ তোমালোকে এই কথাষাৰ বুজি পাইছা ঠিক আছে তো মোৰ আৰ্মেচাৰ ৱাইণ্ডিং ক্লিয়াৰ হ'ল অলপ বুজিলোঁ পোলছ ক্লিয়াৰ হ'ল ফিল্ড ৱাইণ্ডিং ক্লিয়াৰ হ'ল আৰ্মেচাৰ ক্লিয়াৰ হ'ল অ'কে য়'কো ক্লিয়াৰ হৈ গ'ল আমাৰ হয় নহয় বাৰু আৰু কমিউটেটৰ এণ্ড ব্ৰাছ কি হয় তোমালোকক মই আগতে মই বুজাই থৈছোঁ যে আমাৰ DC জেনেৰেটৰ ৰাইট DC জেনেৰেটৰৰ ভিতৰত কি প্ৰডিউচ হয় ভিতৰত কি প্ৰডিউচ হয় AC প্ৰডিউচ হয় তো সেই ACটোক DCলৈ কনভাৰ্ট কৰিবৰ কাৰণে মই এইটো অলৰেডি তোমালোকক কৈ ৰাখিছোঁ যে আমাৰ এনেকৈ কমিউটেটৰৰ দৰকাৰ পৰিব আৰু তাৰ লগত ব্ৰাছেছৰ দৰকাৰ পৰিব কমিউটেটৰে কি কৰিব ACটোক DCলৈ কনভাৰ্ট কৰিব আৰু ব্ৰাছৰ দ্বাৰা এই ব্ৰাছবোৰৰ দ্বাৰা আমি ছাপ্লাইটো ল'ম একদম চিম্পল শব্দত যদি মই কথাটো কওঁ চিম্পল কথা ভিতৰতো AC প্ৰডিউচ হৈ আছে ডিজাইনটো এনেকুৱা দেখা কাৰণ তোমালোকক হয়তো খেলিমেলি লাগিব পাৰে বাট ইয়াৰ বিষয়ে তোমালোকক মই সবিশেষ বুজায়ো গৈছোঁ যে ভিতৰত AC প্ৰডিউচ হয় যেতিয়া AC প্ৰডিউচ হয় এয়া হৈছে কমিউটেটৰ এয়া দিছ ইজ কমিউটেটৰ অ'কে মই ভালকৈ এবাৰ ড্ৰ কৰি দিছোঁ এনেকৈ এয়া চোৱা এনেকৈ পাৰ্ট কৰা থাকিব দিছ ইজ কমিউটেটৰ সেই যে মনত পৰিছেনে পাৰ্ট কৰি দিছিলোঁ মই তাৰপিছত কি লগাইছিলোঁ এটেচত এনেকৈ ব্ৰাছ লগাই দিছিলোঁ হয়নে আগতে এইবোৰ তোমালোকক বুজাই গৈছোঁ মই তো সেয়ে এইবোৰ ব্ৰাছেছবোৰ লগাই দিছোঁ হয়নে এণ্ড কমিউটেটৰে কি কয় ACটোক DCলৈ কনভাৰ্ট কৰিছে যিটো মই ব্ৰাছৰ থ্ৰু দি মই পাই গৈছোঁ তো এয়া আছিলে এটা বেছিক এটা যদি মই কওঁ আৰ্মেচাৰ কমিউটেটৰ য়'ক আৰ্মেচাৰ ৱাইণ্ডিং পোলছ ফিল্ড ৱাইণ্ডিং ব্ৰাছেছ তাৰ ওপৰত কাহিনীটো অ'কে বাট ইয়াৰ বিষয়ে সবিশেষ এতিয়া মই PDF পঢ়ি দিছোঁ আৰু ধুনীয়াকৈ মই বুজাই দিম ঠিক আছে আশা কৰিছোঁ তোমালোকে বস্তুটো বুজি পাইছা এনেকৈও বুজি পাবা ব'লা আৰম্ভ কৰোঁ তো দ্য DC জেনেৰেটৰ কি দিয়া হৈছে এণ্ড DC মটৰ হেভ দ্য ছেইম জেনেৰেল কনষ্ট্ৰাকশ্যন সেইটো যিটো মই এইমাত্ৰ তোমালোকক কথাটো ক'লোঁ তো ইনফেক্ট ৱেন মেচিন ইজ বিং এছেম্বল দ্য ৱৰ্কমেন ইউজুৱেলি কি কৈছে ডু নট ন' ৱেডাৰ দ্য DC জেনেৰেটৰ অৰ মটৰ সেইটোৱে কৈছোঁ যে যদি তুমি এছেম্বল কৰা ন তুমি সেইটো DC জেনেৰেটৰ নে মটৰ তুমি ক'ব নোৱাৰা ছেইম DC মটৰকে মই DC জেনেৰেটৰ হিচাপে মই কাম কৰিব পাৰোঁ কোনো ইয়াত বেলেগ ডিফাৰেঞ্চ নাই অ'কে এতিয়া কেইটামান ইয়াত হেৰি আছে কম্পনেণ্ট কেইটামান আছে কি আছে মেগনেটিক ফ্ৰেম অৰ য়'ক এইটো মেগনেটিক ফ্ৰেম অৰ য়'ক বুলি নাম দিয়া হৈছে যিটো ফ্ৰেমটোক অ'কে তো নেক্সট কি দিয়া হৈছে পোল কোৰ এণ্ড পোল শ্বুজ অ'কে তো পোল কোৰ এণ্ড পোল শ্বুজ এয়া হয় মই ডিটেইলছত কম মই যেতিয়া মই যাম এয়া দিছ ইজ ইয়ৰ পোল কোৰ এণ্ড পোল শ্বুজ এই পাৰ্টক কোৱা হৈছে পোল কোৰ এণ্ড পোল শ্বুজ চলো ঠিক আছে নেক্সট কি আছে অ'কে পোল কইল অৰ ফিল্ড কইল তো ঠিক আছে ফিল্ড ৱাইণ্ডিং অৰ ফিল্ড কইল বুলি ক'ব পাৰোঁ নট এন ইছ্যু ঠিক আছে আৰ্মেচাৰ কোৰ তো দিছ ইজ
আৰ্মেচাৰ বুলিও এইটো ডেট মিনছ এইটো গোটেই ছিষ্টেমটো আৰ্মেচাৰ য'ত আমি ৱণ্ড কৰোঁ ন য'ত আমি ৱণ্ড কৰি আছোঁ বস্তুটো য'ত কাৰোবাৰ ওপৰত তুমি ৱায়াৰডাল মেৰিয়াব লাগে কিবা এটা ওপৰত মেৰিয়াব ন তো এইটো আইৰণেৰে নিৰ্মিত তুমি ৱায়াৰবোৰ যে মেৰিয়াই আছা ঠিক আছে আৰ্মেচাৰৰ ওপৰত আৰ্মেচাৰ এটা মজবুত বস্তু এটা কিহেৰে নিৰ্মিত সেইটো আইৰণেৰে নিৰ্মিত তো সেই তাক কোৱা আৰ্মেচাৰ কোৰ বুলি তো সেই আৰ্মেচাৰ কোৰ তাৰপিছত কি থাকিব আৰ্মেচাৰ ৱাইণ্ডিং ডেট মিনছ আৰ্মেচাৰ কোৰতে আৰ্মেচাৰ ৱাইণ্ডিং থাকিব অ'কে ঠিক আছে ইমানখিনি আমি পাই আছোঁ নেক্সট কি দিয়া হৈছে কমিউটেটৰ আছে অ'কে যিটো ক'লোঁ এয়া দিছ ইজ কমিউটেটৰ এণ্ড ব্ৰাছেছ এণ্ড ব্ৰাছেছ থাকিব এণ্ড বিয়েৰিংছ থাকিব ব'লা এতিয়া ডিটেইলছত চাওঁ আশা কৰিছোঁ বস্তুটো বুজি পাই আছা এণ্ড আকৌ ৰিপিটত চাবা যদি কিবা ডাউট থাকে ঠিক আছে আই থিংক ক্লিয়াৰ হৈ যাব তোমালোকৰ য়োক কি কৈছে শুনা য়োকে তো কৈছে আউটাৰ ফ্ৰেম অৰ য়োক চাৰ্ভছ ডাবল পাৰ্পজ সেইটোৱে যদি মই কৈছোঁ আউটাৰ ফ্ৰেম নাইবা তাক য়োক বুলি কোৱা হয় কৈছে দুটা কাম কৰে দুটা পাৰ্পজত কাম কৰে কি কাম কৰে চাওঁ ব'লা কি দিছে চোৱা ইট প্ৰভাইডছ মেকানিকেল ছাপৰ্ট ফৰ দ্য প'ল অ'কে ডেট মিনছ এই য়োকে কি কৰিব মেকানিকেল ছাপৰ্ট দিয়ে মানে এই যেনেকৈ চোৱা প'লবোৰক থাকিবৰ কাৰণে কি কৰিছে তুমি প'লবোৰ ক'ত লগাইছা য়োকতে লগাইছা ন ডেট মিনছ মেকানিকেলি ছাপৰ্ট পাই আছে মোৰ প'লকেইটাই য়োকত সেইটোৱে কথা আৰু 2 নম্বৰ কি কৈছে ইট কেৰিজ দ্য মেগনেটিক ফ্লাক্স প্ৰডিউচ বাই দ্য প'ল বহুত সহজ কথা কৈছে কি চোৱা ইয়াত মেগনেটিক ফ্লাক্স প্ৰডিউচ হৈ আছে তো মেগনেটিক ফ্লাক্সবোৰ কাৰ এনেকৈ চোৱা মেগনেটিক ফ্লাক্স যিবোৰ প্ৰডিউচ হৈ আছে নৰ্থ পলৰ পৰা ওলাইছে এণ্ড কি হৈছে ইয়াৰ মাজেৰেও যাব নৰ্থ পলৰ পৰা ওলাইছে চাউথলৈ গৈ আছে হয়নে এণ্ড যিহেতু এইটো আইৰণেৰে নিৰ্মিত কি হ'ব গোটেই মেক্সিমাম ফ্লাক্সবোৰ ইয়াৰ মাজেৰে ট্ৰেভেল কৰিবৰ কাৰণে চাব আৰু ইয়াৰ মাজেৰে ট্ৰেভেল কৰিলে কি হ'ব জানানে ফ্লাক্সৰ ডিষ্ট্ৰিবিউশ্যনকেইটা বহুত ইকুৱেলি হ'ব আৰু তোমালোকে ক'বা এতিয়া ছাৰ কিয় ইয়াৰ মাজেৰে ফ্ল' কৰিব এয়াৰৰ মাজেৰে কেলৈ ফ্ল' নকৰিব বিকজ ভাই এয়াৰে মেগনেটিক ফ্লাক্সবোৰ ফ্ল' কৰাত বাধা দিয়ে আৰু আইৰণে ফ্ল' কৰাত বাধা নিদিয়ে ডেট মিনছ আইৰণৰ মাজেৰে যিমান ভালকৈ পাৰে ফ্লাক্স পাৰ হৈ যাব পাৰে তো ডেট ইজ ৱাই ই ধুনীয়া ফ্লাক্স পাৰ হৈ যাবৰ কাৰণে কি কৈছে এই ফ্ৰেমটোৱে ফ্লাক্স ফ্ল' কৰাটো সহায় কৰে নেক্সট কি দিয়া হৈছে প'ল কোৰ্ছ এণ্ড প'ল শ্বুজ অ'কে কি দিয়া হৈছে চোৱা প'ল কোৰ্ছ এণ্ড প'ল শ্বুজ চোৱা দেই প'ল কোৰ্ছ এণ্ড প'ল শ্বুজ কোনবোৰ জানানে প'ল কোৰ্ছ এণ্ড প'ল শ্বু এয়া হৈছে চোৱা দিছ ইজ প'ল কোৰ এইটো গোটেইটো হৈছে প'ল মানে গোটেই ছিষ্টেমটো হৈছে প'ল এণ্ড প'ল কোৰ যদি মই কওঁ অলপ ইৰেজ কৰিছোঁ দিছ ইজ পাৰ্টিকুলাৰলি দিছ ইজ ইয়'ৰ প'ল কোৰ এণ্ড দিছ ইজ ইয়'ৰ পাৰ্টিকুলাৰলি প'ল শ্বুজ আশা কৰিছোঁ বস্তুটো তোমালোকে বুজি পাইছা দিছ ইজ পাৰ্টিকুলাৰলি প'ল শ্বুজ এণ্ড দিছ ইজ পাৰ্টিকুলাৰলি প'ল কোৰ অ'কে প'ল কোৰ চলো ঠিক হে অ'কে তো কি কাম কৰে সেয়া চাওঁ ব'লা কি দিয়া হৈছে দে স্প্ৰেড দ্য ফ্লাক্স ইন দ্য এয়াৰ গেপ অলছ' বিং এ লাৰ্জ ক্ৰছ ছেকশ্যন এৰিয়া ৰিডিউচ দ্য ৰিলাক্টেঞ্চ অফ দ্য মেগনেটিক পাথ অ'কে তো কি কৈছে চোৱা অবভিয়াছ ন সেইটো কি কৈছে চোৱা দে স্প্ৰেড আউট দ্য ফ্লাক্স ইন দ্য এয়াৰ গেপ যিহেতু চোৱা ইয়াৰ এৰিয়াটো ডাঙৰ ন এই ক্ৰছ ছেকশ্যনেল এৰিয়াটো ডাঙৰ তো কি হ'ব ফ্লাক্সবোৰ ধুনীয়াকৈ এনেকৈ পাৰ হৈ যাব পাৰিব ইয়াৰ মাজেৰে ইয়াৰ এটা সৰু এক্সাম্পল এটা দিম মই গম পাবা তোমালোকে আৰু এটা কি কৈছে ৰিডিউচ দ্য ৰিলাক্টেঞ্চ অফ দ্য মেগনেটিক পাথ অ'কে ঠিক আছে তোমালোকে শ্বাৱাৰ ইউজ কৰা ন গা ধুবৰ কাৰণে যে শ্বাৱাৰবোৰ ইউজ কৰা ন তেতিয়া শ্বাৱাৰবোৰ ইউজ কৰা নিশ্চয় তোমালোকে দেখিছা শ্বাৱাৰবোৰ অলপ এনেকুৱা টাইপৰ হয় ন এনেকুৱা নিচিনা ডিজাইনৰ মই অলপ ডিজাইনটো ড্ৰ কৰোঁতে অলপ তাৰপৰা এনেকুৱা টাইপত দিয়া থাকে হয় নহয় কিয় বিকজ যিখিনি পানী আহিছে ডাইৰেক্ট তোমাৰ ইয়াত যদি ডাইৰেক্ট তাৰ যদি এই বেছটো নথকা হ'লে কি হ'লহেঁতেন ডাইৰেক্ট পানীটো পাইপৰ পৰা ওলাই তোমাৰ মূৰত পৰিলেহেঁতেন একদম ৱেষ্ট বাট মই যেতিয়া বেছটো ইউজ কৰিম সেই যে শ্বাৱাৰৰ পৰা যে এনেকৈ ইয়াৰ পৰা পানী পৰিছে আৰু ইউজ কৰিলে কি হয় ধুনীয়াকৈ সেই পানীখিনি চাৰিওফালে ডিষ্ট্ৰিবিউট হৈ যায় তো ঠিক সেইদৰে কথা ইয়াৰ পৰা যিটো ফ্লাক্সটো ওলাইছে ইয়াৰ ক্ৰছ ছেকশ্যনেল এৰিয়াটো ডাঙৰ হোৱাৰ কাৰণে ইউটো আইৰণেৰে বনোৱা সেইটো কাৰণে ফ্লাক্সবোৰ ধুনীয়াকৈ ইয়াৰ মাজেৰে এনেকৈ পাৰ হৈ যাব পাৰে স্প্ৰেড হৈ যায় ধুনীয়াকৈ স্প্ৰেড হৈ যায় যেনেকৈ আমাৰ টৰ্চৰ লাইটবোৰ ন অবভিয়াছলি টৰ্চ লাইটবোৰ অলপ এনেকুৱা নিচিনা থাকে টৰ্চৰ যিবোৰ লাইটবোৰ থাকে ন মনত পৰিছে সেই আগৰ দিনৰ টৰ্চ লাইটবোৰ কি হৈ যায় ধুনীয়াকৈ পোহৰটো স্প্ৰেড হৈ যায় একদম তেনেকুৱা কাহিনী মেগনেটিক ফ্লাক্সবোৰ ধুনীয়াকৈ স্প্ৰেড হৈ যায় তো সেয়া হৈছে মোৰ প'ল কোৰ ভাই সেয়া প'ল শ্বুজ অ'কে প'ল কইল কি হয়
পোল কইল কি হয় ভাই সেইটোৱে কথা কি কৈছে চোৱা দ্য ফিল্ড কইল অৰ পোল কইল হুইচ কনচিষ্ট অফ কপাৰ অ'কে ৱায়াৰ অৰ ষ্ট্ৰিপ সেইটোৱে কৈছে চোৱা এই পোল কইল এইটো ফিল্ড কইলো ক'ব পাৰোঁ ফিল্ড ৱাইণ্ডিঙো ক'ব পাৰোঁ পোল কইল বুলি ক'ব পাৰোঁ কোনো কথা নাই পোল কইল বুলি ক'ব পাৰোঁ ছেইম কাহিনী ভাই তুমি এয়া এই চব ৱাইণ্ডিং তাঁৰ ডেট মিনছ এইখিনি আইৰণ দিছ ইজ আইৰণ এইটো আইৰণেৰে বনোৱা তুমি ক'ৰবাত যেনেকৈ মই চোৱা মই যদি তাঁৰেৰে বান্ধিব লাগে মই কি কৰিম এই কলমৰ ওপৰত এনেকৈ মই তাঁৰডাল বান্ধিম ন ডেট মিনছ এইটো এইটো তাৰ কোৰ বুলি ক'ম যদি এইটো আইৰণেৰে নিৰ্মিত তেনেকুৱা নিচিনা কথা এইটো কোৰ হ'ব দিছ ইজ কোৰ এইটো হৈছে কোৰ তো কোৰৰ ওপৰত ৱাইণ্ডিংবোৰ দিম যিয়ে কি ক'ব যাক মই ইলেক্ট্ৰিচিটি তেতিয়া সেই ৱাইণ্ডিংবোৰত ইলেক্ট্ৰিচিটি ফ্ল' হ'বৰ কাৰণে দিব পাৰোঁ তো সেয়াই হৈছে সেই ৱাইণ্ডিংবোৰে হৈছে পোল কইল অৰ ফিল্ড কইল ইমানেই কথা ন ঠিক আছে বাৰু আশা কৰিছোঁ বুজি পাইছা পইণ্টকেইটা নেক্সট অ'কে আৰ্মেচাৰ কোৰ ছেইম কাহিনী ভাই আৰ্মেচাৰ কোৰ পালোঁ চোৱা ইট হাউচেছ দ্য আৰ্মেচাৰ কণ্ডাক্টৰ অৰ কইল হাউচেছ মানে কি থাকিব দিয়া নহয় জানো ডেট মিনছ ই আৰ্মেচাৰ কণ্ডাক্টৰ নাইবা কইলক সি থাকিব দিয়া ছেইম কথাই ক'লোঁ যদি এইটো যদি এটা কোৰ হয় ইয়াত যদি মই এটা ৱাইণ্ডিংবোৰ ৰাখোঁ এই ৱাইণ্ডিংবোৰক থাকিব দিছে ডেট মিনছ ইট হাউচেছ ই থাকিব দিছে ন ঠিক সেয়া কথা এই আৰ্মেচাৰবোৰে কি হৈছে ৱাইণ্ডিংছবোৰ ইয়াত আমি ৰাখোঁ ৱাইণ্ডিংবোৰ এনেকৈ মেৰিয়াই ৱাইণ্ডিংবোৰ ডিজাইন আছে লেপ ৱাইণ্ডিং ৱেভ ৱাইণ্ডিং সেইবোৰ ডিজাইন আছে পিছতকৈ কম মই সেইবোৰৰ কথা তো সেই ডিজাইনবোৰ আমি এনেকৈ মেৰিয়াই কিনে এনেকুৱা এটা আৰ্মেচাৰ এটা আমি দিছিল জাষ্ট ইমেজিন ডেট এইটো এটা আৰ্মেচাৰ হয় এণ্ড ইয়াত এনেকৈ মই ৱাইণ্ডিংবোৰ দিছোঁ এয়া আৰু এনেকৈ আমি ইয়াত ঘূৰাম এনেকৈ চাগে দেখা পাবা নেকি এনেকৈ ঘূৰাম ঠিক আছে তো দিছ ইজ দ্য আৰ্মেচাৰ নাথিং এলছ তো কি কৈছে ইট হাউচেছ হে আৰ্মেচাৰ কণ্ডাক্টৰ অৰ কইলছ এণ্ড কজেছ দেম টু ৰটেট হে আৰু ই যেতিয়া ৰটেট কৰি থাকিব যদি ৰটেট কৰি থাকে ইয়াত লাগি থকা কণ্ডাক্টৰবোৰতো ৰটেট কৰিব তো সেইটোৱে কৈছে যে ইট এণ্ড কজেছ দেম টু ৰটেট যেতিয়া ইয়াক মই ৰটেট কৰিম ন তো ইউ ৰটেট কৰিব অ'কে ইন এডিশ্যন টু দিছ দ্য মষ্ট ইম্পৰ্টেণ্ট ফাংচন টু প্ৰভাইড দ্য পাথ ভেৰি ল' ৰিলাক্টেঞ্চ এইটো কি কথা ক'লে ভেৰি ল' ৰিলাক্টেঞ্চ কি হয় চোৱা মই তোমাক যদি মই কওঁ কাৰেণ্ট ফ্ল' কৰাক বাধা কোনে দিয়ে ৰেজিষ্টেঞ্চ কাৰেণ্ট ফ্ল' কৰা আচ্ছা মোক কথা এটা কওক কাৰেণ্ট ফ্ল' কৰাক বাধা কোনে দিয়ে ৰেজিষ্টেঞ্চ তো ফ্লাক্স ফ্ল' কৰাক বাধা যোনে দিয়ে তাক কোৱা হয় ৰিলাক্টেঞ্চ মনত থাকিব মই জানো তোমালোকৰ ৰিলাক্টেঞ্চ সদায় তোমালোকৰ খেলি মেলি এতিয়া মনত থাকিব সদায় যে কাৰেণ্ট ফ্ল' কৰাক যেনেকৈ বাধা দিয়ে ৰেজিষ্টেঞ্চে ফ্লাক্সক ফ্ল' কৰোঁতে বাধা দিয়ে সদায় ৰিলাক্টেঞ্চে তো সেইটো কৈছে অভিয়াছলি আইৰণেৰে নিৰ্মিত তো ল' ৰিলাক্টেঞ্চ পাথ মানে ইয়াৰ মাজেৰে ফ্লাক্স বহুত ধুনীয়াকৈ সেয়ে ফ্লাক্সবোৰ বহুত ধুনীয়াকৈ ট্ৰেভেল কৰিব পাৰিব আইৰণেৰে নিৰ্মিত যিহেতু তো সেইটোৱে কৈছে অ'কে সেয়ে কৈছে ইট ইজ চিলিণ্ড্ৰিকেল অৰ ড্ৰাম টাইপ চিলিণ্ড্ৰিকেল হ'ব পাৰে ড্ৰাম টাইপ হ'ব নাথিং এলছ ইমান সৰু সুৰা কথাই কৈছে আৰু ঠিক আছে আৰু ঠিক আছে বাৰু সেইকেইটা নেক্সট আছে চোৱা আৰ্মেচাৰ ৱাইণ্ডিং অ'কে আৰ্মেচাৰ ৱাইণ্ডিঙত কি হৈছে দ্য আৰ্মেচাৰ ৱাইণ্ডিং আৰ ইউজুৱেলি ফৰ্মাৰ ওৱণ্ড দে আৰ ফাৰ্ষ্ট ওৱণ্ড অন এ ফৰ্মাৰ এন এ ফ্লেট ৰেক্টেংগুলাৰ কইল এণ্ড দেন পুল ইন টু দ্য প্ৰপাৰ শ্বেপ অ'কে দেট মিনছ কৈছে কি আৰ্মেচাৰ ৱাইণ্ডিংটো ডেট মিনছ কি কৈছে চোৱা আৰ্মেচাৰবোৰ মিনিং এইটো ক'ব বিচাৰিছে আৰ্মেচাৰবোৰ এনেকৈ ইয়াৰ ওপৰতে মেৰিয়াই নিদিয়ে কৈছে যে এটা ফ্ৰেম এটাৰ ওপৰত বস্তুটো মন দিবা ফ্ৰেম এটাৰ ওপৰত ফাৰ্ষ্টতে ৱাইণ্ডিংবোৰ মই মেৰিয়াই ৰাখিছোঁ সেইটো ফৰ্মাৰ ওৱণ্ড বুলি কয় সেইটো কাৰণে এটা ফ্ৰেম এটাৰ ওপৰত মই ৱাইণ্ডিংটো মেৰিয়াই ৰাখিছোঁ ঠিক আছে তাৰপিছত কি কৰোঁ এই আৰ্মেচাৰৰ এই স্লটৰ ওপৰত গৈ কিনে ধুনীয়াকৈ এই ফ্ৰেমটোত মানে ডেট মিনছ সেই ৱাইণ্ডিংটো সেই ফ্ৰেমৰ পৰা এই ৱাইণ্ডিং গ'লে এনেকৈ মই যদি বুজাওঁ কি ধৰণে বুজাব পাৰিম ৰখিবা এটা এক্সাম্পল এটা বিচাৰোঁ অ'কে চোৱা ফাৰ্ষ্টতে কি কৰিলোঁ ধৰি লোৱা মই ফাৰ্ষ্টতে ৱাইণ্ডিংটো এনেকৈ তাঁৰডাল খুব পকাই লৈছোঁ খুব মেৰিয়াই লৈছোঁ অ'কে মেৰিয়াই ল'লোঁ ঠিক আছে কাৰণ এইটোতো সৰু সুৰা বস্তু এটা ফৰ্মাৰ এটা আছে ধুনীয়াকৈ মানে ডেট মিনছ এটা ফ্ৰেম এটা ধুনীয়াকৈ মই ইয়াত মেৰিয়াই লৈছোঁ মই ইয়াত ট্ৰান্সফাৰ কৰিব লাগে ৱাইণ্ডিংটো ইয়াত ট্ৰান্সফাৰ কৰিব লাগে মই কি কৰিম ধুনীয়াকৈ ইয়াত এনেকৈ লগাই দিলোঁ ফাৰ্ষ্টতে ফ্ৰেমটো এনেকৈ লগাই দিলোঁ তাৰপিছত এইডোখৰৰ পৰা ৱাইণ্ডিংখিনি ইয়ালৈ লৈ আনিম ইয়াততো তুমি ৱাইণ্ডিং কৰি ৰাখিছা ন এনেকৈ মেৰিয়াই এইডোখৰৰ পৰা ৱাইণ্ডিংখিনি ইয়ালৈ লৈ আনিম আৰু মই ফ্ৰেমটো আঁতৰাই দিলোঁ ন তো তেনেকুৱা নিচিনা কাহিনী এনেকৈ বাৰু আমি ৱাইণ্ডিংবোৰ নলগাওঁ আমি ৱাইণ্ডিংবোৰ এনেকৈ টাইপৰ ডিজাইনত লগাওঁ বাট সিমানখিনি তোমালোকে মন কৰিব নালাগে দিয়া হৈ যাব কাৰণ ৱাইণ্ডিঙৰ কথাটো অলপ পিছতকৈ পাম আমি কি ৱাইণ্ডিং আছে
তো সেই কমিউটেটৰবোৰে কি কৰে অবভিয়াছ কথা কমিউটেটৰে কি কৰে দ্য ফাংচন অফ দ্য কমিউটেটৰ ইজ টু অ'কে ফেচিলেট collection of the current from the armature conductor it rectifies okay it rectify কৰিব কি rectify কৰিব okay that is rectifies that is converts alternating current induced in the armature conductor into unidirectional current in the external load that means আমি কি বুজি পালো কমিউটেটৰ কি কৰি আছে ভিতৰত যেটো AC প্ৰডিউস হৈ আছে ন বেটা তো সেই ভিতৰত প্ৰডিউস হৈ থকা AC টো DC লে কনভাৰ্ট কৰি আছে কমিউটেটৰে আৰু কেনেকৈ একচুয়ালি ফাংচন কৰে মই অলৰেডি তোমালোকক হেতুৰ বিষয়ে বুজাই থৈছো নেক্সট আছে ব্ৰাশেছ এণ্ড বিয়াৰিংছ ওকে তোমালোকে নিশ্চয় ব্ৰাশেছটো গম পাইছা ন কিহৰ কাৰণে ব্ৰাশেছবোৰ দৰকাৰ পৰিছে আমাৰ এয়া ন কমিউটেটৰৰ পৰা কাৰেণ্টবোৰ আমাৰ এই ব্ৰাছে এনেকৈ লৈ থিওৰিতে সম্পূৰ্ণ থিওৰিয়ে পঢ়াইছো আজি মই ঠিক আছে ব্ৰাশেছে এনেকৈ লৈ এয়া এনেকৈ ব্ৰাছ আছে ইয়াৰ পৰা ওলোৱা কাৰেণ্টবোৰ লৈ ল'ব আৰু ইয়াৰ লগত লাগি থাকিব মোৰ সেই লোডৰ ছাপ্লাইখিনি ইয়াৰ লগতে লাগি থাকিব মই নেদেখাওঁ নহ'লে লেতেৰা লাগি যাব ইয়াৰ ডখৰতে এনেকৈ আমি এনেকৈ লৈ যাম লোডলৈ ডেট মিনছ য'ৰ পৰা মই বাল্ব ফেন চলাম তো সেইখিনিলৈকে মই লৈ যাম জানে লোড মানে কি হয় ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিঙত ঠিক আছে আৰু বিয়েৰিংছ কিহৰ কাৰণে দৰকাৰ শুনা নিশ্চয় তোমালোকে বল বিয়েৰিঙৰ নাম শুনিছা যেতিয়া চাইকেল চলাইছিলা সৰু থাকোঁতে এতিয়াও চলোৱা নিশ্চয় তো কি হৈছে বল বিয়েৰিংছত যেনেকৈ বস্তুটো ঘূৰে না ফ্ৰিকশ্যন প্ৰডিউচ হয় তো ফ্ৰিকশ্যন যেনেকৈ আমাৰ ফেনবোৰত থাকে মোৰ ইয়াতে ফেন আছে হয়নে ফেনবোৰত থাকে আমাৰ বল বিয়েৰিংছবোৰ এটা বস্তু এটা মুভমেণ্ট থাকিব মানে ঘূৰি থাকিব তো তাৰ সেই ফ্ৰিকশ্যনটো ৰিডিউচ কৰিবৰ কাৰণে আমি বল বিয়েৰিংছবোৰ ইউজ কৰোঁ তো ভাই কাহিনী সিমানে এটা তুমি শ্বাফ্ট এটা ঘূৰাই আছা অবভিয়াছলি ন কিবা এটা এনেকুৱা হেৰি সঁজুলিৰ ওপৰত তুমি ৰাখি কিনেহে ঘূৰাবা তো সেই যে য'ৰ ওপৰত তুমি ৰাখিছা দিছ ইজ বল বিয়েৰিংছ তো সেইটো কাৰণে বিয়েৰিংছবোৰ আমাৰ দৰকাৰ পৰে কাৰণ তুমি শ্বাফ্টটো ঘূৰাই আছা কিবা ডিজেল ইঞ্জিন দি কিনে ডিজেল ইঞ্জিন দি কিবা কৰি তুমি নিজৰ এই শ্বাফ্টটো ঘূৰাই আছা ধৰি লোৱা এইফালে তোমাৰ জেনেৰেটৰৰ পাৰ্ট আৰ্মেচাৰৰ পাৰ্ট তুমি কি কৰিছা ডিজেল ইঞ্জিন দি কিনে তুমি এইটো ঘূৰাই আছা লগতে তোমাৰ আৰ্মেচাৰটো ঘূৰি আছে হয়নে তুমি ৰাখিছা ক'ত তুমিতো বতাহতটো ওলোমাই ৰখা নাই নিশ্চয় তুমি ৰাখিছা ক'ত কিবা এটাবোৰ ৰাখিছা কাপোৰ ৰাখিছা বল বিয়েৰিঙৰ ওপৰত ৰাখিছা তেতিয়াহে বস্তুটো ফ্ৰিকশ্যন আনিব ঘৰখনটো কম হ'ব তো সিমানে কাহিনী আছিলে চোৱা থিওৰিৰ ওপৰত মাত্ৰ ইমানে কাহিনী আছিলে আমাৰ এই আৰ্মেচাৰ আৰু এণ্ড ইয়াৰ কি কয় ইয়াৰ মানে ফাংচনছবোৰ পাৰ্টিকুলাৰলি চব বস্তু এণ্ড তাৰ ফাংচনছবোৰৰ ওপৰত তো আশা কৰিছোঁ তোমালোকে বুজি পাইছা এণ্ড লগতে ইয়াতে মোক কৈ দিওঁ যিসকলে যদি মোৰ অনলাইন ক্লাছেছবোৰ জইন কৰিব বিচাৰিছা মোক ডাইৰেক্ট মোৰ কণ্টেক্ট নাম্বাৰত তলত স্ক্ৰীণত আই থিংক ডিছপ্লে হৈ আছে তো সেই কণ্টেক্ট নাম্বাৰত তোমালোকে মোক কণ্টেক্ট কৰিলে সকল কোনো কথা নাই তো আজিলৈ থাকক ইমানে থেংক ইউ ছ' মাছ বাই টেক কেয়াৰ এণ্ড এই ভিডিঅ'টো চোৱা যিমানখিনি পাৰা তোমালোকে শ্বেয়াৰ কৰা অ'কে চোৱা এতিয়া হৈ গ'ল কি তোমালোকেতো যদি পঢ়ি ভাল পাইছা ভাল কথা তোমাৰ লগৰবোৰৰ লগতো ভাই শ্বেয়াৰ কৰি দিয়া আৰু ভাল হ'ব আৰু চোৱা মোৰ অনলাইন ক্লাছেছবোৰো চলি আছে তো গতিকে যিসকলে অনলাইন ক্লাছেছবোৰ টিউশ্যনছবোৰ জইন কৰিবৰ কাৰণে বিচাৰিছা তো সিহঁতে মোক তলত আই থিংক ডিছক্ৰিপশ্যনত ওলাই আছে তাৰ ফোন নাম্বাৰ এণ্ড সকলো ডিটেইলছ তোমালোকে মোক তাতে কণ্টেক্ট কৰিব পাৰা অ'কে চ' থেংক ইউ ছ' মাছ বাই টেক কেয়াৰ এণ্ড গড ব্লেছ ইউ অল জয় হিন্দ জয় অসম